নমস্কাৰ। 20 জুন আমি সকলোৱে জানো মহান ৰূপকাৰ সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। এইখনত পিং ৰিডমিক্স ফেচবুক পেজৰ তৰফৰ পৰা সকলোকে শ্ৰদ্ধা জনাইছো আৰু তেখেতৰ এই গীতটিৰে আৰম্ভ কৰিছো। আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা। শুনো মংগল আৰতি গান, শুনো মংগল আৰতি গান, নাচি উঠে ভকতৰে প্ৰাণ, নাচি উঠে ভকতৰে প্ৰাণ, ও তোৰ হল যে পূজাৰে বেলা, ও তোৰ হল যে পূজাৰে বেলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা। স্বাগত নৱাগত অতিথি, স্বাগত নৱাগত অতিথি, হিয়াত ওলাম আসন থৈছো পাতি, হিয়াত ওলাম আসন থৈছো পাতি, পুষ্পিত মন্দিৰ কানন বিধি, পুষ্পিত মন্দিৰ কানন বিধি, ফুলনিৰ তল ভৰা তুলি ফুল মনোহৰা, গাথিলো লাহেৰে মালা, ও তোৰ হল যে পূজাৰে বেলা, ও তোৰ হল যে পূজাৰে বেলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা। নমস্কাৰ, শুভ সন্ধিয়া। কলা সংস্কৃতি বিনোদন আড্ডা আলোচনাৰ নতুন মঞ্চ বিং ৰিডমিক্স দ্য ৰিদমিক কানেকশ্যন অফ হাৰ্টছৰ আজি ষষ্ঠ সন্ধিয়া। আজি আমি উদযাপন কৰি আছো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী, লগতে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱকো আমি সোঁৱৰিছো এই সন্ধিয়া। এই সন্ধিয়াটি শুৱনি কৰিবলৈ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সংগীত শিল্পী তথা আবৃত্তিকাৰ হুমায়ুন চৌধুৰী,
শিৱসাগৰৰ পৰা লাইভত আছে নীতি কোঁৱৰ আৰু নগাঁৱৰ পৰা লাইভত আছে মোৰ বন্ধু প্ৰতি ভাস্কৰ জ্যোতি শইকীয়া। ইতিমধ্যে হুমায়ুন চৌধুৰী ডাঙৰীয়াই আজিৰ সন্ধিয়াৰ আৰম্ভণি কৰিছেই। আহক আমি শুনি লওঁ নীতি কোঁৱৰৰ কণ্ঠত এটি ৰাভা সংগীত। নমস্কাৰ। বিং ৰিডমিক্স ফেচবুক পেজলৈ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সুন্দৰ সন্ধিয়াটিত মোক আপোনালোকে এই সুযোগ দিয়াৰ বাবে। আৰু আজি আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুবাৰ্ষিকীৰ উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই মই এটি তেখেতৰ গীত গাবলৈ লৈছোঁ। নিচলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া খোপাত কপৌ ফুল হাতত যে টুকাৰ ফুল খোপাত কপৌ ফুল হাতত যে টুকাৰ ফুল ওঠত পিকৰ ফুল সজোৱা বনোৱা ওঠত পিকৰ ফুল সজোৱা বনোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা নিচলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলাই ৰে কবিতাৰে মোহ ছন্দ পাহৰি পেলোৱা কবিতাৰে মোহ ছন্দ পাহৰি পেলোৱা নিৰাখিৰি বেগ ধৰি অগণি জ্বলোৱা নিৰাখিৰি বেগ ধৰি অগণি জ্বলোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা নিচলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই ধন্যবাদ। ধন্যবাদ নীতি। এতিয়া আমি কথা বতৰাৰ মাজতে যাম। মই ভাস্কৰক সুধিব বিচাৰিম যে ৰাভা দিৱস বুলিলে আপোনাৰ মনত কি অনুভৱ আহে? ৰাভা দিৱস বুলি ক'লে আন সকলো অসমীয়াৰ দৰে মোৰ মনতো সেই একেই ৰাভাৰ আভা বুলি আমি ভাবোঁ যে আমি
শৈশৱৰে পৰা আমি জ্যোতিপ্ৰসাদ আৰু ৰাভা মানে বিষ্ণু ৰাভাক আমি জানি আহিছোঁ বা আমি তেওঁলোকৰ গীত মাত কবিতা হওক আমি যি পাই আহিছোঁ আৰু সেইখিনি আমি পাই আহিছোঁ। বিশেষকৈ আমাৰ ৰাভা দিৱসৰ কথা ক'লে আমাৰ শৈশৱৰ কথা বেছি মনত পৰে, বিশেষকৈ যিহেতু মই এতিয়া প্ৰফেশ্যনেলি গান গোৱা বা আবৃত্তি বা এনেকুৱা ধৰণৰ লগত বিশেষকৈ জড়িত হৈ থকা নাই। গতিকে মোৰ বিশেষকৈ শৈশৱৰ কথা বেছি মনত আহে যেতিয়া আমি ৰাভা দিৱস বুলি ক'লে আমাৰ ওচৰতে হোৱা ৰচনা প্ৰতিযোগিতা, আবৃত্তি হওক, গান হওক, য'ত আমি চবেই গৈ পেলাই অংশগ্ৰহণ কৰিছিলোঁ, সেয়া আমাৰ বিশেষকৈ মনলৈ আহি থাকে। কিন্তু ধন্যবাদ ভাস্কৰ, আমি আৰু কথা পাতিম, কিন্তু ইমানতে আমি হুমায়ুন চৌধুৰী ডাঙৰীয়াক অনুৰোধ কৰিম আৰু এটি গীত পৰিৱেশন কৰিবলৈ। মোৰ কবিতাৰ ছন্দ লাগি গাবলৈ চেষ্টা কৰিছো। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দনটোৰ জাগেনে, স্পন্দনটোৰ জাগেনে, কথা মালিকা গন্ধ লাগি পুনৰ সপোন ভাগেনে, 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 তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দনটোৰ জাগেনে, নাচে তোরা ছন্দে ছন্দে বিশ্বভরা মহানন্দে, নাচে তোরা ছন্দে ছন্দে বিশ্বভরা মহানন্দে, সেই কোলাহল হৰখ লাগি হিয়াত নাচোন উঠেনে, হিয়াত নাচোন উঠেনে, কথা মালিকা গন্ধ লাগি পুনৰ সপোন ভাগেনে, 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 তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে, ৰন্ধে ৰন্ধে তুলি বাজে মনবাহী ৰন্ধে ৰন্ধে তুলি বাজে মনবাহী এই সুৰতে হাত কৰি লৈ পৰিবনে ইয়াজু, এই সুৰতে হাত কৰি লৈ পৰিবনে ইয়াজু, সেৱে সেৱে ফুলে ফুল গোন্ধতে আমোল মোল, সেৱে সেৱে ফুলে ফুল গোন্ধতে আমোল মোল, সেই সেৱতে ফুলক জগাই এবাৰ হিয়াই নাচেনে, এবাৰ হিয়াই নাচেনে, কথা মালিকাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে, 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 তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে।
ধন্যবাদ হুমায়ুন দা। ভাস্কৰলৈ আকৌ যাম। আমাৰ অসমীয়া চলচ্চিত্ৰৰ এটা ৮০-৮৫ বছৰীয়া যুগমীয়া অধ্যায়। ৰূপকোঁৱৰে সৃষ্টি কৰা এই সম্ভাৰখিনি আজিৰ দিনত কিমান প্ৰাসংগিক আৰু আজিৰ যিটো চলচ্চিত্ৰ জগত তাৰ লগত আপুনি কি কি প্ৰত্যাহ্বান আহিছে বুলি ভাবে, যিটো আজিৰ পৰা ৮৫ বছৰ আগতে পোৱা নাছিলে? প্ৰত্যাহ্বান সেইটোৰ তুলনাত আগৰ তুলনাত চাব গ'লে যে ৮০-৮৫ বছৰৰ আগতে যেতিয়া ৰূপকোঁৱৰে অসমীয়া চিনেমা আৰম্ভ কৰিছিলে, হয়তো মই যিমান দূৰ মোৰ জ্ঞাত যে ভাৰতৰ ভিতৰতেই হয়তো তৃতীয় বা চতুৰ্থখন চিনেমা মানে ৰূপকোঁৱৰে বনাইছিলে, জয়মতী। আৰু এতিয়াৰ তুলনাতো তেতিয়া একোৱেই নাছিলে যে মানে আমি সকলোৱে জানো যে আইদেউ সন্দিকৈক কেনেকৈ আনিবলগীয়া হৈছিলে, বা ছেটিংছ বুলিবলৈ একোৱেই নাছিলে, যে কলৰ মানে হেৰি দি পেলাই কলগছ দি পেলাই মানে সেইবিলাক ছেট বনাবলগীয়া হৈছিলে, আৰু ফাঁকি দি পেলাই আনকি মানে লৈ আহিবলগীয়া হৈছিলে, যিটোৰ কাৰণে আইদেউ সন্দিকৈক মানে পিছত গোটেই জীৱনটোৱে তেখেতৰ কি হ'ল মানে অবিবাহিত হৈ থকাটোৱে মই সমস্যা বুলি নকওঁ, কিন্তু এঘৰীয়া কৰিলে, ৰাস সমাজে এঘৰীয়া কৰিলে, তো বিভিন্ন ধৰণৰ কথা আছিলে তেতিয়া। আৰু আজিৰ তুলনাত সেইবিলাক অসুবিধা একো নাই। আজিকালি আমাৰ কাৰিকৰী দিশত আমি যথেষ্ট আগবাঢ়িলোঁ, কিন্তু যি ৰূপকোঁৱৰে যি আমাক বাটটো দেখাই গ'ল সেই 1935 চনতে জয়মতীৰ যোগেদি, হয়তো সেইটোকে আমি আৰু অলপ আগবাঢ়িব পাৰিলোহেঁতেন যেন মোৰ নিজা এটা সাধাৰণ এজন মানে চলচ্চিত্ৰ প্ৰেমী হিচাপে মোৰ লাগে, যে ভাৰতৰ হয়তো তৃতীয় বা চতুৰ্থখন চিনেমা আমাৰ অসমীয়া আছিলে, তাৰ তুলনাত হয়তো মানে আমি অকণমান আৰু যিমান আগবাঢ়িব পাৰিব লাগিছিল, হয়তো অকণমান আমি কোনো ক্ষেত্ৰত হয়তো আমি পিছ পৰি আছোঁ। এইটো নহয় যে আমি পিছ পৰি আছোঁ, কিন্তু হয়তো আমি আৰু অলপ আগবাঢ়িব পাৰিলোহেঁতেন। সাধাৰণ দৰ্শক হিচাপে সেইটোৱে মোৰ মতামত। ধন্যবাদ ভাস্কৰ। এতিয়া হুমায়ুন দাক আকৌ অনুৰোধ কৰিম এখনি আবৃত্তি পৰিৱেশন কৰিবলৈ। কথাটোৰ শুনিছেনে? শুনি আছো। ভাস্কৰৰ লগত মানে জোৰ দি পেলাই ক'ব খুজিছে, যিহেতু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি উপলক্ষে আমি অনুষ্ঠানটো কৰিছো, যে জ্যোতিপ্ৰসাদৰ যেনেকে সপোন আছিলে চিনেমাটোক এটা উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ, ঠিক তেনেকে কিন্তু বিষ্ণু ৰাভাৰো আছিলে। বিষ্ণু ৰাভাই এগ্ৰো পিকচাৰ কৰ্পৰেশ্যন বুলি 1931-32 চনতে কলিকতাত আছিলে তেতিয়াই এগ্ৰো পিকচাৰ কৰ্পৰেশ্যন বুলি এটা অনুষ্ঠানৰ জন্ম দিছিলে, কিন্তু পইচা পকেটত নাই, সেইকাৰণে তেখেতে চিনেমা কৰাৰ হেঁপাহটো তেখেতৰ পূৰণ নহল যদিও ইন্দ্ৰমালতীকে আৰম্ভ কৰি ফণী শৰ্মাৰ পিছত চিৰাজৰ পৰা আৰম্ভ কৰি এই গোটেই চিনেমা কেইখনত কিন্তু, চলচ্চিত্ৰ কেইখনত কিন্তু বিষ্ণু ৰাভাৰ অৱদান কম নহয়। সেইটো কথা মই সংযোগ কৰি দিলো। নিশ্চয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কবিতা, হেৰৌ বিপ্লৱী বিদ্ৰোহী, হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ, তোল তোৰ অৱনত শিৰ, অতদিন কিয় তই আছিলি সুসুপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত, আজিয়ে নতুন যুগত তই জাগ্ৰত, হেৰৌ অগণি যুগৰ ৰঙা পিৰিমতি শিখা, জল উঠ আগবাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা, তুলিল সৌ কৰালি কালিৰ হিং ভয়ংকৰ খৰ, দাং ভাং কাৰাৰ কপাট, হত অভিশাপ পূৰ্ণ এই দুখময় দুৰ্গ, এই ৰাম নয়ন বিৰাম কৃষক জনক খুটা, গোসানী লখিমী সীতা, তোৰ অভিস্পিতা, তোৰ শপতি ৰক্ষিতা, তই কৃষ্ণ সুদৰ্শন ধৰি শতৰু সংহাৰী, ফুকি পাঞ্চজন্য প্ৰলয় ধ্বনিৰে দশদিশ পৰিপূৰ্ণ, সুখকৰ দল কৰ শূন্য, নৱ পোহৰচি অৰ্জুনৰ বিজয়ী গান্ধী,
বাহুর বলের ল তুলি নহবি নির্জীব। ওই অগ্রহর মধ্যম পাণ্ডব সমসংকুচিকর, আলীয় ভঙ্গিত বহি তোর প্রলয়ঙ্কর পার। পুরনি নরক্ষেত্র করি চুরমার, স্রজ নব ধর্মক্ষেত্র বুকুত ধরার। তই অগ্নিগিরি অগণি উগারি, জনা জনা শত লক্ষ পাপ অনর্গল হই দাবানল। তই হিমগিরি শৃঙ্গ গগন চুম্বক উচ্চতা, তই প্রশান্ত গভীরতা অগ্নিময় মহাবিশালতা। ধন্যবাদ হুমায়ুন দা। আপোনাৰ এই পৰিৱেশনাই সঁচাকৈ আমাৰ সামাজিক পৰিস্থিতিৰ বৰ্তমান যি প্ৰতিচ্ছবি তাক দাঙি ধৰিছে। আগবাঢ়িছো পৰৱৰ্তী পৰিৱেশনালৈ। এতিয়া নীতিক অনুৰোধ কৰিম আৰু এটি গীত পৰিৱেশন কৰিবলৈ। হয়, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথা এতিয়া আলোচনা কৰি থকা হৈছে, গতিকে তেখেতৰ এটি গীত মই গাবলৈ চেষ্টা কৰিম। জয় ৰূপমুগ্ধ, জয় সুৰমুগ্ধ, জয় জয় অৰূপজ রূপ কুমার, জয় 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 রূপমুগ্ধ, জয় সুরমুগ্ধ, জয় জয় অরূপজ রূপ কুমার, জয় 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 রূপে রহে, রূপে রহে, গন্ধে বর্ণে গানে, গন্ধে বর্ণে গানে, রূপে রহে, রূপে রহে, গন্ধে বর্ণে গানে, গন্ধে বর্ণে গানে, সুরলয় তালে মানে, সুরলয় তালে মানে, লোয়া লোয়া প্রাণরে পূজা, সুর খুপসার, জয় জয় অরূপজ রূপ কুমার, জয় 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 রূপমুগ্ধ, জয় সুরমুগ্ধ, জয় জয় রূপজ রূপ কুমার, জয় 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 জয়। ধন্যবাদ। ধন্যবাদ নীতি। আকৌ ভাস্কৰলৈ গৈছো। জয়মতী, এই নামটো শুনিলেই আমাৰ এটা বেলেগ অনুভূতি আহে। ভাস্কৰৰ অনুভূতিৰ পিছতে আমি জয়মতীৰ ওপৰত ৰচিত ৰূপকোঁৱৰৰ এটি গীত পৰিৱেশন কৰিবলৈ হুমায়ুন দাক অনুৰোধ কৰিম। প্ৰথমে ভাস্কৰৰ মতামত। জয়মতীৰ আমি যদিও আমি জানো যে জয়মতী আমাৰ বুৰঞ্জীৰ এটা চৰিত্ৰ, কিন্তু জয়মতীক আমাৰ সদায় জয়মতীক আমি যেনেদৰে জানি আহিছোঁ যে হয় জয়মতী প্ৰতিব্ৰতা এগৰাকী নাৰী হয়, কিন্তু তেওঁ সেই ৰূপটোহে আমি সদায় দেখি থাকিলোঁ, মানে মোৰ ধাৰণা সেইটোৱে। জয়মতীৰ যিখিনি তেওঁৰ ৰাজনৈতিক যিখিনি বিচক্ষণতা, যাৰ কাৰণে আমাৰ তেওঁৰ স্বামী গদাপাণি ৰক্ষা কৰিছিলে, বা তেওঁৰ ৰাজনৈতিক যিখিনি বিচক্ষণতা সেইখিনি আমাৰ
ইমান প্ৰতিফলিত খুব কম মানুহে জানে যে জয়মতী বুলি ক'লেই যে সেই দুৰ্বল মানে মানে অৰ্থত এইটো ক'ব বিচাৰিছোঁ যে জেৰেঙা পথাৰত শাস্তি পোৱা সেই স্বামীৰ কাৰণে দেহত ত্যাগ কৰা মহিলাগৰাকীৰ কথাই আমাৰ মনলৈ আহে। আৰু যদি জয়মতী চিনেমাখনৰ কথা ক'বলৈ সোধা মোক যে জয়মতী চিনেমাখনৰ গান যিখিনি আছিলে যে বিশেষকৈ ৰূপকোঁৱৰৰ তেতিয়াৰে, সেই গানখিনি এতিয়াও আমাৰ কাৰণে মানে এতিয়াও সজীৱ হৈ আছে। এতিয়াও আমি নতুন যিসকলে আমাৰ গায়ক গায়িকা আছে তেওঁলোকে যেতিয়া আমি নতুনকৈ যেতিয়া আমি শুনো জয়মতীৰ সেইখিনি গান, সেই গানখিনিয়ে আমাক এতিয়াও আপ্লুত কৰে যে প্ৰথম চিনেমা অসমীয়া আৰু আমাৰ সদায় আৱেগ জড়িত হৈ আছে জয়মতীৰ লগত। আৰু জয়মতী প্ৰিণ্ট ওলাইছে, আমি চাবলৈ সকলোৱে আগ্ৰহী, চাইছোঁ মই। গতিকে জয়মতী আমাৰ অসমীয়া, মই ক'ব বিচাৰিম যে জয়মতী অসমীয়াৰ কাৰণে এটা আৱেগ, নামটোৱে আৱেগ। চিনেমাই হওক বা সেইটো বুৰঞ্জী প্ৰসিদ্ধ এটা নামেই হওক, জয়মতী আমাৰ কাৰণে আৱেগ। ধন্যবাদ ভাস্কৰ। হুমায়ুন অনুৰোধ কৰিছোঁ সেই জয়মতী বিষয়ক এটি গীত শুনাব। ভাই খুব সুন্দৰকে এটি গীতত জয়মতীক আঁকি থৈ গ'ল। জয়না জয়না অসমীয়াই চেনেহৰ যি সতী জয়মতী না জয়ানা 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 জয় সাগৰ বুকুৰ মাজত চকুলোৰে মলয়াই তোলে ইয়া ভগা বিননীৰ জয়ানাই জয়ানা অসমীয়াই চেনেহৰ যি সতী জয়মতী না জয়ানা জয়ানা জয়ানাই জয়ানা তেজৰ দুবান চকুলোলান নয়নৰ বাহি ফালি তেজৰ দুবান চকুলোলান নয়নৰ বাহি ফালি কলিজার সাকি জ্বালিলে দীপালি কুকুর অগনি জালি পারতে সাজিলে স্মৃতির দেউল প্রেমর পুরভি ঢালি স্বামী কুরাখিলে দেখ কুতরিলে নিজকে দিলে ভুলি জয় দেউলৰ বিৰত বোলাৰে পুনৰ গৰিমাব আজিও কুলিয়ে কলচিত বহি তোলে বিননীৰ ৰূপ জয়ানাই জয়ানা অসমীয়াই চেনেহৰ যি সতী জয়মতী না জয়ানা জয়ানা জয়ানাই জয়ানা
এই সাগৰৰ তেজৰ টুপিৰে পৰুৱা ৰাঙলী তুলি জৰুৱা দীপালি সখীৰ শিখাৰে হৃদয় কলিতা ডালি অসমৰ কাপোৰ ছোৱালী জাগা অসমীয়া দল আজিও জয়া ইয়াতে আছে নুতুলিবা তেনেৰো জয়া নাই অসমীয়াৰ চেনেহৰ যি অতি জয়মতী না জয়া নাই জয়া ধন্যবাদ হুমায়ুন দা। হুমায়ুন দাক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আমি বিষ্ণুৰাভাৰ গীতবোৰত এটা বিদ্ৰোহ জাতীয়তাবাদ এইবোৰৰ এটা ভুমুকি পাওঁ, কিন্তু গ্ৰুপ কোৰৰ কামবোৰত আমি দেখা পাওঁ এটা ৰোমান্টিচিজম, এটা সফটনেছ। সেইখিনি বিষয়ে আপুনি কি ক'ব? এই কথাটো আচলতে ইমান ভাওকতে ক'ব নোৱাৰি। জ্যোতিপ্ৰসাদৰ মনতো যে বিদ্ৰোহ নাছিলে, বিপ্লৱ নাছিলে ভিতৰত, সেইটো নহয়। পৰৱৰ্তী সময়ত আচলতে সেইকাৰণেই হয়তো জ্যোতিপ্ৰসাদে ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি খুব ধুনীয়া কথা এটা কৈ গৈছে। আচলতে ট্ৰেন্সফৰ্মেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ লাইফ। প্ৰতিটো মুহূৰ্তত আমি যদি জীৱনৰ ট্ৰেন্সফৰ্মেশ্যনটো হয় ন, তেতিয়াহ'লে আমাৰ জীৱনটো খুব সুন্দৰ হ'ব। আৰু জ্যোতিপ্ৰসাদৰো সেইটোৱে হৈছিল। জ্যোতিপ্ৰসাদে প্ৰথমতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত আছিলে, আমি সেই কথাখিনি ক'ব লাগিব কথাখিনি। কিন্তু পিছলে তেখেতে মাৰ্ক্সিজিমৰ প্ৰতি, কমিউনিজিমৰ প্ৰতি, সাম্যবাদৰ প্ৰতি তেখেতে ধাৱমান হৈছিল। ভাৰতীয় গণতন্ত্ৰ সংঘৰ প্ৰথম প্ৰতিষ্ঠাপক সভাপতি তেখেতেই আছিল। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুকুত যে ৰূপান্তৰৰ কথা নাছিলে, বিপ্লৱৰ কথা নাছিলে, বিদ্ৰোহৰ কথা নাছিলে, সেইটো নহয়। পৰৱৰ্তী সময়ত তেওঁ কিন্তু ট্ৰেন্সফৰ্মেশ্যন হ'ল। আৰু বিষ্ণুৰাভাক আমি প্ৰথমৰ অৱস্থাৰ পৰা আমি এজন বিদ্ৰোহী এজন মানুহ হিচাপে পাওঁ। জনতাৰ কাটি খোৱা মানুহৰ কৃষক বনোৱা হালোৱা সজোৱাৰ বুকুটিৰ স্বপ্ন বুকুত বান্ধি লৈ অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। আটাইতকৈ ডাঙৰ কথা আৰু এটা এনেকুৱা নহয় যে অকল তেওঁ বিদ্ৰোহী কৰি ফুৰিছিল, তেখেতৰ মাজত যিখিনি গীত আছে, যিখিনি বেদনা ব্যথা ভৰা গীত আছে, সেইখিনিও কিন্তু কম নহয়। আৰু যিজন মানুহ বুকুত ইমান ব্যথা, ইমান বেদনা, ইমান দুখ, তাৰপিছতো কিন্তু তেওঁ আকৌ চিঞৰি কবলৈ ধৰিছে, ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 দাসৰ বান্ধোন চিং, খোল 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 কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ দাং, কোন খোৱা কোন কোন ঘোষিছে ৰণবিখান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, রক্তের রঞ্জিত কুরুজ উদীয়মান, কোন মুকুতির তুরুজার আহ্বান, হালুয়া হজুয়া হেরো মজুর কিষান, মুক্তিমান মুক্তিমান মুক্তিমান। কিন্তু মই আগৰ অনুষ্ঠানতো কৈছিলো যে বিষ্ণুৰাভাক মই আমাৰ ভৰা লুইতৰ লগত তুলনা কৰো। আমাৰ নদীখনৰ ব্ৰহ্মপুত্ৰৰ লুইতৰ দুটা সোঁত আছে, এটা ওপৰত বৈ থাকে, আমি সদায় চবে দেখি থাকো, আৰু এটা ভিতৰৰ সোঁত, যিটো আমি আণ্ডাৰ কাৰেণ্ট বুলি কওঁ। বিষ্ণুৰাভাৰ ক্ষেত্ৰত মই লুইতৰ লগত তুলনা কৰিলে বহুত বেছি ভাল লাগে। এই বস্তুটো কিন্তু আমি নাপাওঁ। কিন্তু তুমি যিটো কথা সুধিছা যে ৰোমান্টিচিজমেৰে জ্যোতিপ্ৰসাদক আবৃত্ত কৰিছে, তেনেকুৱা নহয়। আৰু ৰোমান্টিচিজম থাকিব লাগিব। এজন বিপ্লৱীৰো যদি ৰোমান্টিচিজমটো নাথাকে, বিপ্লৱ কেনেকে কৰিব? ৰোমান্টিচিজম থাকিবই লাগিব। এইটো এটা পাৰ্ট, এইটো এটা অংশ, জীৱনৰ অংশ, জীৱন যুদ্ধৰ। ধন্যবাদ হুমায়ুন দা। এতিয়া আমি আগবাঢ়িম নীতিৰ পৰৱৰ্তী পৰিৱেশনলৈ। নীতিৰ মাইকটো চাগে ঠিক আছে। হয়, অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈছে মোৰ, অলপ অসুবিধা হৈ আছিলে। হয়।
নীতি, আপোনাৰ পৰৱৰ্তী পৰিৱেশনা। হয়, হুমায়ুন দাই আৰু ভাস্কৰ দাই ক'লে, আপোনালোকে আলোচনা কৰি আছে যে যেনেধৰণে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেত বিপ্লৱী আছিলে, সংগ্ৰামী আছিলে, কিন্তু যেনেদৰে এটা মানে পৰিৱেশৰ বা প্ৰকৃতি প্ৰেমী আছিলে, তেওঁক আচলতে আমি কলাগুৰু বুলি জানো। তেওঁ সকলোখিনি দিশ তেওঁ বৰ ধুনীয়াকৈ সাঙুৰি লৈছে। ঠিক তেনেদৰে সংগ্ৰামী গীত আছিলে, তেনেদৰে তেওঁ প্ৰকৃতিৰ লগত তুলনা কৰি বা মানে যিটো নেচাৰৰ লগত তেওঁৰ মিলাই পেলাই তেনেকুৱা কিছুমান গীত আছে, তাৰে মই গাবলৈ চেষ্টা কৰিছো। ঘনে ঘনে হন কই, রুনু জুনু রুনু জুনু, রুনু জুনু জুনু কই, নুপুরার ধ্বনি বাজে ঘনে ঘনে ঘন কই, রুনু জুনু রুনু জুনু, রুনু জুনু জুনু কই। আমি দুঃখিত যে নীতিৰ নেটৱৰ্কৰ ইছ্যুছৰ কাৰণে আমি নীতিৰ গানখিনি আগবঢ়াই ল'ব নোৱাৰিলো। ভাস্কৰলৈ মোৰ পৰৱৰ্তী প্ৰশ্ন যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে নীতি চাগে আহিছে, আমি আকৌ নীতিৰ ফালে গৈ আছো। আঙুলিৰ ফুলনি মোহনীয়া, কাৰ সেই চম্পাত আলফুলীয়া, আঙুলিৰ ফুলনি মোহনীয়া, পাবলৈ আশা কৰে হিয়াই মোৰে, পাবলৈ আশা কৰে হিয়াই মোৰে, তোমাৰে ইয়ে তোমারে প্রিয়া তোমারে, নুপুরার ধ্বনি বাজে ঘনে ঘনে ঘন কই, রুনু জুনু রুনু জুনু, রুনু জুনু জুনু কই। সাপুরীর কুমলিয়া কুহি পার, সাপুরীর কুমলিয়া মুহি কুহি পার, বনৰ হৰিণীয়ে খাই তোলে না সোণ তার, বনৰ হৰিণীয়ে খাই তোলে না সোণ তার, সেই হৰিণীৰ চকু কাৰ মুখত দেখো, সেই হৰিণীৰ চকু কাৰ মুখত দেখো, সোণালী নহনে অকা হিয়াক মোৰে, সোণালী নহনে অকা হিয়াক মোরে, তোমারে ইজে তোমারে প্রিয়া তোমারে, নুপুরার ধ্বনি বাজে ঘনে ঘনে ঘন কই, রুনু জুনু রুনু জুনু, রুনু জুনু জুনু কই, হিয়ার গভীর তলির সুতালত মোরে, হিয়ার গভীর তলির সুতালত মোরে, তোমারে ইজে তোমারে প্রিয়া তোমারে। ধন্যবাদ। ধন্যবাদ নীতি। এটা কথা ক'ব বিচাৰিম যে শ্ব' মাষ্ট গো অন বুলি যিটো কথা আছে, নীতিয়ে সেইটো আগবঢ়াই লৈ গ'ল। কিয়নো নেটৱৰ্ক ইছ্যু চলি আছিলে, আমি ভাবিছিলো নীতি হয়তো মাজতে ৰখি গৈছিলে, কিন্তু আমি যেতিয়া আকৌ নেটৱৰ্কটো উভতি পালো, নীতি কণ্টিনিউৱাছলি গাই আছিলে। ধন্যবাদ নীতি। ভাস্কৰলৈ মোৰ প্ৰশ্ন হ'ল যে আমাৰ পৰিৱৰ্তনশীল যিটো সময়, সেইটো সময়ৰ পৰিপ্ৰেক্ষিতে আমি চাই আছো যে আজি এই পেণ্ডেমিক চিটুৱেশ্যনৰ অৱস্থাত আমি এইটো প্লেটফৰ্মত আমি প্ৰগ্ৰাম কৰি আছো, কিয়নো নেটৱৰ্ক ইছ্যু চলি আছিলে আৰু সময়ৰ যিটো আৰু এটা পৰিৱৰ্তন আহি থাকিব, য'ত মঞ্চৰ পৰা আজি আমি অনলাইন আহিবলগীয়া হ'ল। সেই পৰিৱৰ্তনৰ লগে লগে আমাৰ এই অনুষ্ঠানবোৰৰ প্ৰাসংগিকতা কি পৰিৱৰ্তন হ'ব বুলি আপুনি ভাবে?
মই ভাবোঁ যে আজি যিটোকে আমি কৰি আছোঁ যে সময়ৰ প্ৰাসংগিকতাটো যিহেতু আহিছে, আমি আজি ভাৰ্চুৱেল এখন পৃথিৱীত আমি আহি গ'লোঁ এতিয়া, সেইটোক আমি কোনেও না কৰিব নোৱাৰোঁ যে ভাৰ্চুৱেল পৃথিৱীখন এতিয়া এনেকুৱা এটা পৃথিৱী হৈ পৰিছে যাক এৰাই আমি চলিব নোৱাৰোঁ। আৰু যদি আমি তাক এৰাই চলিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি হয়তো মই ভাবিম যে আমি হয়তো পিছ পৰি থাকিম কোনো কোনো ক্ষেত্ৰত। আৰু তাক প্ৰপাৰলি যদি আমি তাক ব্যৱহাৰ কৰিব জানো, যেনেকৈ আজি আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এই মৃত্যু তিথিয়ে আমি আজি এনেকৈ উদযাপন কৰিছোঁ, বা আন প্ৰগ্ৰেম যেনেকৈ বা আন বহুতে কৰি আছে, যি দেখি আছোঁ ভাল ভাল অনুষ্ঠান হৈ আছে। যদি তাক আমি সঠিকভাৱে যদি তাক আমি ব্যৱহাৰ কৰি আছোঁ তেতিয়াহ'লে সেয়া আমাৰ খুবেই প্ৰাসংগিক। আৰু তাৰ লগতে মই ক'ব বিচাৰিম যে মই যি যোৱা ভালেমান বছৰ ধৰি, এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতা এটা মই ভাগ বতৰা কৰি ল'ব বিচাৰিম যে মই হয়তো এই আমাৰ ছবি আমি এতিয়া জানো যে এটা মানে মহামাৰীৰ সময় এটাৰ মাজেৰে আমি পাৰ হৈ আহিছোঁ। তাৰ ঠিক কেইদিনমান আগতে মই এখন বিদ্যালয়লৈ গৈছিলোঁ, যিহেতু মই কৰ্মসূত্ৰে মোৰ এইটো মই ভাগ্যৱান যে মই তিনিচুকীয়াৰ পৰা একেবাৰে ধুবুৰীলৈকে মই ঘূৰিবলৈ সুযোগ পাইছোঁ। আৰু সেইদিনাখন বিদ্যালয়খনত 4 নে 5 মাৰ্চ আছিলে, তাত এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আছিলে। তাত উদ্যোক্তাসকলে পুৰস্কাৰ ৰাখিছিলে ল'ৰা ছোৱালীসকলৰ কাৰণে যে কোনে কোনে কি গান গাব, কি কৰিব। আৰু মানে মই আশা কৰিছিলোঁ যে হয়তো তাত মানে ছাত্ৰ ছাত্ৰীসকলে হয়তো জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা বা এনেকুৱা ধৰণৰ গীত মাত পৰিৱেশন কৰিব, কিন্তু তেনেকুৱা একো মই নাপালোঁ। তেওঁলোকে হয়তো একেবাৰে মানে আজিৰ গানে, মই সেইখিনি বেয়া গান বুলি মই নকওঁ, কিন্তু মই আগতে তেনেকুৱা নাছিলে কথাটো যে আমি এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ে কিন্তু তাৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ মাজতো কিন্তু কমি গৈছে। কিহৰ কাৰণে কমিছে সেই বিষয়েও আমি অকণমান ভাবি চাবলগীয়া। গতিকে ভাৰ্চুৱেল পৃথিৱীখনক জৰিয়তে যদি আমি নতুন প্ৰজন্মক যদি আমি চুবগৈ পাৰোঁ তেতিয়াহ'লেনো কি বেয়া, মই সেইটোৱে ক'ম। ধন্যবাদ ভাস্কৰ। চাওঁতে চাওঁতে আমি অনুষ্ঠানৰ সামৰণিৰ আহি গৈছোঁ। আটাইকেইজন দৰ্শক আৰু আটাইকেইজন অতিথিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিজৰ ব্যস্ততাৰ মাজতো এইখিনি সময় ওলাই বিং ৰিডমিক্সৰ কাৰণে অনুষ্ঠান পৰিৱেশন কৰিলে, তাৰ বাবে তিনিওজন অতিথিক ধন্যবাদ। সামৰণিতে হুমায়ুন অনুৰোধ কৰিছোঁ কলাগুৰুৰ পৰজনমৰ শুভ লগনৰ গীতিৰে আজিৰ অনুষ্ঠানটি সামৰিব পাৰিব। বিং ৰিডমিক্সৰ উদ্যোক্তা সুব্ৰজিৎ ৰায়ক ধন্যবাদ জনাইছোঁ এই সুযোগখন আমাক দিয়াৰ বাবে। নীতিৰ গান শুনিলোঁ খুব সুন্দৰ, আমি আগলৈ গান শুনিম নীতিৰ। ভাস্কৰৰ কথাখিনি প্ৰাসংগিক কথা, খুব ধুনীয়া কথা, আৰু জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ ফলৰ পৰা যিখিনি কথা কৈছে সেইখিনি সঁচাকে আমি চিন্তা কৰিবলগীয়া। আমি নতুন প্ৰজন্মক আচলতে আমিয়ে দি যাব লাগিব কিবা। তেওঁলোকে পৃথিৱীখন হাতৰ মুঠিতে পাইছে, গতিকে যিবিলাক পাইছে ল'বই, সেই দিশটো আমি দেখুৱাই দিব লাগিব। আমি তাত অভিভাৱকসকলৰো কৰণীয় বহুত আছে। শেষত যি গীত গাইছো, পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা, উৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ পৰজনমৰ শুভ লগন। এই জনম কুসুমমালা যতনে তুমি
গাঁথি রাখিলাম এই জনমৰ কুসুমমালা যতনে তুমি গাঁথি ৰাখিলা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু ফুল যে উঠা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ পৰ জনমৰ শুভ লগন এই জীৱনৰ আউসিৰাতি চকুলো টুকি যাই যে কাটি এই জীৱনৰ আউসিৰাতি চকুলো টুকি যাই যে কাটি কাহানিও সুখৰ ৰূপহী জোনা হৃদয়তে জিলিকনি নিবিলা এই জনমৰ গোপন কথা বুকুতে ৰাখি দিলে যে ব্যথা এই জনমৰ গোপন কথা বুকুতে থাকি দিলে যে ব্যথা কাহানিও তুমি নেদেখিলা করে ছবিটি হিয়া থকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ পৰ জনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ অপূৰ্ণ পৰ জনমৰ শুভ লগন সকলোকে আকৌ ধন্যবাদ অতি সুন্দৰ। সকলোকে আকৌ ধন্যবাদ যান্ত্ৰিক বিজুতি তথা অন্যান্য ভুল ত্ৰুটিৰ বাবে আমি ক্ষমা প্ৰাৰ্থী ধন্যবাদ শুভৰাত্ৰি।